নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইহে আজিৰ সেশনটো আমি ষ্টাৰ্ট কৰিবলৈ লৈছো আৰু আজিৰ সেশনত আপোনালোকে পাব নাম্বাৰিকেল এবিলিটি যেটো চেপ্টাৰ হয়। এইটো চেপ্টাৰৰ আপোনাৰ 170টা মান কোৱেশ্চন বিভিন্ন পৰীক্ষাত ৰিপিটেড হোৱা আৰু মেইন পৰীক্ষাত অহা কোৱেশ্চনবোৰ আমি কালেকচন কৰিছো। 170টা পাব। তো আমি প্ৰথম পাৰ্টৰ পৰা ষ্টাৰ্ট কৰিছো। আজি ফাৰ্ষ্ট পাৰ্টটো দিম। তো আশা কৰিছো ভিডিওটো শেষলৈকে চাব। যদি ভাল লাগে লাইক দিব আৰু বন্ধুতৰ লগত শেয়াৰ কৰি দিব। তেন্তে আহক আমি ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট জনাম, যদিহে আপুনি আমাৰ চেনেলত নতুন আৰু প্ৰথমবাৰ এই ভিডিওখন চাই আছে তেন্তে এই ভিডিওৰ তলত এটা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটন পাব আৰু বাটনটো ক্লিক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তো আহক আমি ষ্টাৰ্ট কৰি আছো। প্ৰথম কোৱেশ্চনটো লৈছো। তো ফ্ৰেণ্ডছ, আহক আমি প্ৰথম কোৱেশ্চনটো লোৱাৰ আগত আমি এটা সৰু এক্সাম্পল লৈ আমি অলপ কথা বুজিম। এইটো হ'ল ধৰক 2 সমষ্টি 2 ভাগৰ 1। এইটো আমি কেনেকৈ ভাঙো? আমি এই দুটা ডাইৰেক্ট গুণ কৰি দিও আৰু এইটো ওপৰটো প্লাস কৰি দিও। ঠিক আছে, কেনেকৈ 2 into 2 plus 1 লিখো। ঠিক আছে, আমি তেনেকৈ ভাঙো। ঠিক আছে, তো সেম এই প্ৰসেসটো আমি ইয়াত এপ্লাই কৰিম। ঠিক আছে, কেনেকৈ? ইয়াত ধৰক আমি 9992 লিখিলো, তাৰ পিছত আমি এই দুটা গুণ কৰিম। ঠিক আছে, 999 into 999, তাৰ পিছত আমি ওপৰৰখিনি প্লাস কৰি দিও। 995 টো আমি ওপৰত প্লাস কৰি দিও। ঠিক আছে, এইখিনি হল আমাৰ আমি ভাঙিলো। ঠিক আছে, সমষ্টিটো। তাৰপিছত আমি এই 999 ইনটু আছে ইনটু কৰি দিম। ঠিক আছে, তো এই 999 এইটো ক্যান্সেল হয়, যেটো ইনটু আছে আমি কাটি দিলো। এইটো কি থাকে আমাৰ 999 দুইবাৰ ইনটু আছে আৰু 995 এইটো প্লাস আছে। ঠিক আছে, 995। ঠিক আছে, তো এতিয়া আমি এই ইনটুটো কেনেকৈ কৰিম? আমি অলপ শৰ্টত কৰিম। এইটো 999 আমি এনেকৈ লিখিব পাৰো 1000 minus 1 ইখিনি লিখিব পাৰো। এইটো তাৰপিছত 999 এৰে আমি গুণ কৰি দিম প্লাস 995। ঠিক আছে, এতিয়া যেতিয়া ইয়াত গুণ কৰিব কি হ'ব? ইয়াৰ লগত 3টা 0 হ'ব, মানে 9,99,000 হ'ব। ঠিক আছে, 999 তাৰপিছত 3টা 0। আকৌ ইয়াৰ লগত যেতিয়া 1 ৰ লগত গুণ কৰিলে আমি একে পাম 999। ঠিক আছে, প্লাস কি হ'ব 995। ঠিক আছে, তো ইয়াৰ পিছত ইয়াত চাওক এইখিনি আমি কৰিলো আগত। ঠিক আছে, 999 পৰা 995 যেতিয়া আপুনি বিয়োগ কৰিব কি থাকিব? যোগ বিয়োগ কৰিলে ইয়াত -4 এটা থাকিব। ঠিক আছে, তো আমি ইয়াৰ পৰা -4 মাইনাস কৰি দিলে কি হয়? 999 3টা 0 -4 হ'ব। এই দুটা ক্যালকুলেশন কৰি আমি 4 পাইছো। এতিয়া যেতিয়া মাইনাস কৰিব কি হ'ব? আপোনাৰ উত্তৰটো হ'ব 9,98,996। তাৰ মানে 9,99,000 পৰা আপুনি 4 মাইনাস কৰিলে কি হ'ব? 9,98,996 আপোনাৰ आंसर। তো फ्रेंड्स, আহক আমি কোৱেশ্চন নম্বৰ 2 লৈ আছো। 170টা কোৱেশ্চনৰ 2 নম্বৰ কোৱেশ্চনটো আমি এতিয়া সলভ কৰিম। এইটো 1 নম্বৰৰ দৰে হ'ব। কোৱেশ্চনটো চাওক, এইটো কোৱেশ্চন হয়। তো প্ৰথমে আমি 1/5 আমি সেম লিখিম আৰু এইখিনি আমি ভাঙিম। এই দুটা গুণ কৰিম, ওপৰটো প্লাস কৰিম। ঠিক আছে, তো এই দুটা হৈছে আপোনাৰ 999 into 495 plus 494 ওপৰৰখিনি, তাৰপিছত তলত থাকিব 495, তাৰপিছত ইনটু আমি 99 দিম আৰু 99 এৰে 5 বাৰ আমি এটো কাটিব পাৰো। ঠিক আছে, আমি ইয়াত কি থাকিলে? ইয়াত আছে আপোনাৰ 1/5 প্লাস ওপৰৰখিনি। ঠিক আছে, 999 আৰু ইনটু 495 প্লাস 494, তলত আছে আপোনাৰ 5। ঠিক আছে, তো এইখিনি ইয়াৰ তলত আছে 5। ঠিক আছে, আৰু ইয়াৰ তলত 5 আছে। আমি এলসিএম ললে কি হ'ব? 5 হ'ব। ঠিক আছে, 5 হ'ব আৰু আমি এই একটো ইয়াৰ লগত প্লাস কৰি দিম। ঠিক আছে, তো 999 into 495। ঠিক আছে, 495 প্লাস এই 12 ইয়াৰ লগত প্লাস কৰিলে কি হ'ব? 49 আকৌ 495 হৈ যাব। ঠিক আছে, তো फ्रेंड्स, এই ফাংশনটো অলপ মন কৰক, ইয়াত অলপ বুজিবলগীয়া কথা আছে। ঠিক আছে, ফাংশনটো হৈছে আমি দুটা পার্ট কৰি দিম, ইনটু ফাংশনটো আৰু প্লাস ফাংশনটো। ঠিক আছে, প্লাস ফাংশনটো দুটা পার্ট কৰি দিম। ইয়াত 5 আমি লিখি আমি পার্ট দুটা কৰি দিম। ওপৰটো 999 ইনটু 495 আৰু এই পার্টটো আমি এটা পার্ট কৰি দিম 495/5। ঠিক আছে, এতিয়া আমি ইয়াত কাটি দিম 5 এৰে। এটি যদি আমি কাটো কি হ'ব? আপোনাৰ 99 হ'ব। এইখিনি কাটিলেও 99 হ'ব। ঠিক আছে,
তো এতিয়া কি থাকিলে এই দুটা ইনটু থাকিলে 999 ইনটু 99 কি আছে আপোনাৰ ইনটু কৰিব লাগে তো ইনটু আমি কেনে কৰিম ইয়া যেটো 999 আছে তো আমি 1000 মাইনাস 1 কৰি দিম ইটো 1000 মাইনাস 1 ইনটু কি হ'ব 99 আৰু প্লাস 99 থাকিলে আমি ইয়াত প্লাস 99 লিখিম ঠিক আছে 99 এতিয়া মানে ইজি হৈ গল আমাৰ ইনটু 2 কি হ'ব 99 লিখাৰ পিছত তিনিটা 0 দিম আকৌ একৰ লগত যেতে ইনটু কৰিম মাইনাস 99 থাকিব আৰু ইফালে প্লাস 99 আছে এই দুটা কাটি দিওক আপোনাৰ উত্তৰ হ'ব আপোনাৰ 99000 ঠিক আছে আহক আমি কোৱেশ্চন নম্বৰ 3 লৈছো কোৱেশ্চন নম্বৰ 3 হৈছে আপোনাৰ 9863 into 99 তো আমি 99999 এই ধৰণৰ ট্ৰিক্স আমি দিছিলো আগৰ ভিডিঅত ঠিক আছে শৰ্ট ট্ৰিক্স কেনে কৰিব লাগে মাল্টিপ্লাই যদি সোৱা নাই ভিডিঅটো চাই লব ঠিক তো আমি আহক এটো কৰিম এতিয়া আমি শৰ্টত কেনে কৰিম 98 তাৰপিছত 63 into আমি 99 ক কেনে লিখিম 100 minus 1 লিখিম ঠিক আছে তাৰপিছত ক্যালকুলেশন ইজি হৈ যাব আপোনাৰ 9863 ইয়াৰ লগত দুটা 0 দিওক আৰু মাইনাস এই সংখ্যাটো আকৌ ইয়াৰ লগত গুণ কৰিলে কি হ'ব 9863 একে থাকিব 1 ৰ লগত মাইনাস ইনটু কৰিলে তো আমি এতিয়া মাইনাস কৰি দিম ইয়াত একে লগত কৰি আছো 9863 ঠিক আছে 9863 এতিয়া মাইনাস কৰিলে কি থাকিব আপোনাৰ 7 থাকিব ইয়াত 3 তাৰপিছত ইয়াত 4 থাকিব তাৰপিছত 679 ঠিক আছে 976437 আপোনাৰ হল আনসাৰটো আহক আমি কোৱেশ্চন নম্বৰ 4 লৈছো কোৱেশ্চন নম্বৰ 4 আমি সেম ট্ৰিক্সত কৰিম 985 খিনি আমি লিখিম ইনটু ইয়াত যেহেতু 993 আছে 1000 ৰ পৰা 1000 ৰ পৰা কিমান মাইনাস কৰিব 7 মাইনাস কৰিলে 993 থাকে ঠিক আছে তো 1000 মাইনাস 7 কৰি দিওক তাৰপিছত 1000 এইটো ইনটু কৰিলে কি হয় ইনটু কৰিলে 985 লিখি আমি তিনটা 0 লগাই দিম হৈ গল আকৌ 7 ৰ লগত যেতে কৰিব কি হ'ব আপোনাৰ 7 ৰ লগত যেতে আপুনি ইনটু কৰিব 7 গুণ কৰিব এই 985 ক 7 গুণ কৰিলে আপোনাৰ 6895 হয় ঠিক আছে -6895 এতিয়া আমি জাগাতে কৰি দিও 6895 তাৰপিছত মাইনাস কৰিলে কি হ'ব 5 ইয়াত 0 ইয়াত 1 তাৰপিছত 8 ইয়াত 7 9 এটো হল আপোনাৰ আনসাৰ তো 5 নম্বৰ কোৱেশ্চনটো এটো চাওক 100 স্কয়াৰ 1000 স্কয়াৰ আৰু 999 স্কয়াৰ ঠিক আছে তো এইখিনি আমি কেনে কৰিম আমি এইখিনি আমি যেহেতু ইয়াত চাওক ইয়াত এলজেব্ৰা ফৰ্মুলা হয় এটো হল আপোনাৰ এটো ধৰক a ঠিক আছে এটা a আৰু এটো ধৰক b ঠিক আছে তো কি আছে a স্কয়াৰ আৰু b স্কয়াৰ আছে ঠিক আছে তো a স্কয়াৰ আৰু b স্কয়াৰৰ ফৰ্মুলাটো আমি জানো a plus b into minus b হয় তো a plus b into a minus b হয় ঠিক আছে a plus b into তাৰপিছত a minus আমি b লিখি দিম ঠিক আছে তো কি হ'ব ইয়াৰ লগত যেতে প্লাস কৰিব তো 1999 হ'ব আৰু ইয়াৰ লগত যেতে মাইনাস কৰিব এটা 1 থাকিব তো ইনটু কৰিলে কি হ'ব আপোনাৰ উত্তৰটো সেম হ'ব 1999 মানে 1999 আপোনাৰ আনসাৰটো হৈ গল ঠিক আছে আহ কোৱেশ্চন নম্বৰ 6 লৈছো কোৱেশ্চন নম্বৰ 6 তুমি কেনে কৰিম চাওক আমি প্ৰথমে এইখিনি ভাঙিম কেনে কি লিখিম 100 প্লাস দি আমি 0.2 আমি লিখিব পাৰো ঠিক আছে ইনটু তাৰপিছত সেম আপনি 100 মাইনাস 0.2 দিলে আপনার কি হয় 99.8 হয় তো a plus b চাওক a plus b হৈছে এফালে হৈছে a minus b ঠিক আছে এইটো ফর্মুলাত আহি গল আমাৰ a plus b into a minus b ইকুয়াল টু কি হয় আপনার a square minus b square ঠিক আছে a square minus আপনার কি হ'ব b square a square minus b square কৰি দিলে কি হয় ইয়াত হ'ব আপনার এক লিখি দুটা 0 আছে চাৰিটা 0 হৈ যাব 4টা 0 আৰু ইয়াত 2 এর স্কয়ার লিখলে আপনি কি লিখব 4 আৰু এক ঘৰ পিছত আছে আমাৰ স্কয়ার কৰিলে দুই ঘৰ পিছত আহিব ঠিক আছে তো যেতিয়া আপনি ইয়াত 0.4 পাইছে তো মাইনাস খিনি কৰি দিলে কি হ'ব 0.4 মাইনাস কৰিলে আপোনাৰ উত্তৰটো হ'ব আপোনাৰ 9999.96 ঠিক আছে এটি আমি ইয়াত আকৌ কৰি দিছো মাইনাসটো দেখাই দি আছো 4টা 0 পয়েন্ট দুটা 0.04 ইয়াত মাইনাস কৰিলে কি হয় 6 তাৰপিছত 9 পয়েন্ট 4টা 9 হ'ব ঠিক আছে
তো ফ্ৰেণ্ডছ আহক কুৱেশ্যন নম্বৰ 7 চাওক 106 ইনটু 106 তাৰপিছত 94 ইনটু 94 তাৰমানে এইটো কুৱেশ্যন নম্বৰ আগৰ কুৱেশ্যন নম্বৰ আমি 5 কৰিছো 6 নম্বৰ কৰিছো সেম হ'ব তো এই কুৱেশ্যনটো আমি মানে কৰিব বিচৰা নাই আপোনালোকে কৰি চাব ঠিক আছে হোমৱৰ্ক থাকিলে এইটো আপোনালোকে যদি কমেন্টত জনায় তেন্তে আমি ভাল পাম সুখী হ'ম তো এইটো আপোনালোকে কমেন্টত কৰি দিব ঠিক আছে কুৱেশ্যন নম্বৰ 7 সেম আগৰ দৰে নিজে প্ৰেক্টিছ কৰিব আহক আমি নেক্সট কুৱেশ্যন লৈছো কুৱেশ্যন নম্বৰ 8 চাওক 104 ইনটু 104 প্লাস 96 ইনটু 96 মানে এইটো আমি শৰ্টত কেনেকৈ কৰিম ঠিক আছে তো শৰ্টত এইটো চাওক যেহেতু দুটা সংখ্যা একেই হয় আমি এটা স্কয়াৰ লিখিব পাৰো ঠিক আছে 104 স্কয়াৰ লিখিম এইফালে থাকিলে আপোনাৰ 96 স্কয়াৰ ঠিক আছে আকো ইয়াত মানে শৰ্টত মান ক্যালকুলেশন কৰিবলৈ আমি আৰু অলপ ভাঙি দিম ইয়াৰ 100 প্লাস 4 লিখিম 100 প্লাস 4 হোল স্কয়ার দিম প্লাস 100 মাইনাস 4 লিখিম ঠিক আছে এই পোরশনটো এই পার্টটো তো আমাৰ একে থাকিলে স্কয়ার দিম এতিয়া কি কৰিব ডাইরেক্ট কৰি দিয়ক 100 স্কয়ার কৰিলে আপোনালোকে জানেই 1 লিখি 4টা 0 হ'ব 4টা 0 ঠিক আছে আৰু 4 এর স্কয়ার কৰিলে কি হ'ব 4 এর স্কয়ার 16 এইটো হল আপনার ফার্স্ট পার্ট তাৰপিছত সেকেন্ড পার্টটো কি হ'ব সেম লিখক আপনার স্কয়ার ভাঙি দিয়ক আপনার হ'ব 1 লিখি 4টা 0 আৰু ইয়াত যেতিয়া এই -4 এর যেতিয়া স্কয়ার ভাঙিব কি হ'ব প্লাস 16 হৈ যাব গম পাইছে আপোনালোকে -4 যদি স্কয়ার ভাঙে তো -4 ইনটু -4 কি হ'ব মাইনাস প্লাস 4 গুণ 16 হৈ যাব ঠিক আছে তো এই পোরশনটো আপনার সেম হয় তো ইয়াত 2016 হ'ব ইয়াত 2016 হ'ব আপনার আলটিমেট आंसर কি হ'ব মাইন্ড ক্যালকুলেশন কৰিলে 20000 কি হ'ব 32 হ'ব ঠিক আছে 20032 তো फ्रेंड्स আহক আমি কোয়েশ্চন নাম্বার 9 লৈছো 9 টো আমি কেনেকৈ কৰিম ইয়াত চাওক আমি চাওক 8786 ইনটু 786 8786 ইনটু 214 ঠিক আছে তো যেহেতু 8786 দুটা আছে আমাৰ ইয়াত ঠিক আছে আৰু প্লাস আৰু ইনটুৰ মাজত আছে আমি ইয়াত কমন লব পাৰো ঠিক আছে 8786 টো কমন লৈ লওক তাৰপিছত কি থাকিব ইয়াত থাকিব 786 আৰু 214 তো 786 প্লাস 214 থাকে ঠিক আছে তাৰপিছত খিনি কি কৰিব এই দুটা যোগ কৰি দিয়ক আগত 8786 লিখি লওক তাৰপিছত ইনটু কৰি দিয়ক এই দুটা যোগ কৰিলে কি হয় আপোনাৰ 1000 হ'ব 1000 তো তাৰপিছত ইনটু কৰি দিলে কি হ'ব তিনটা 0 লগাই দিলে হৈ গল 87861230 আপোনাৰ आंसर হৈ গল ঠিক আছে এইখিনি আপুনি মাইন্ডত কৰিব পাৰে কিন্তু প্ৰ্যাকটিছ কৰিব লাগিব ঠিক আছে আহক আমি কোয়েশ্চন নম্বৰ 10 লৈছো কোয়েশ্চন নম্বৰ 10 সেম 9 ৰ দৰে আগত আছিল ইয়াত প্লাস আৰু এতিয়া আছে মাইনাস ঠিক আছে তো এইখিনি আমি কেনে কৰিম 9 নম্বৰ যে আমি কৰিছিলো সেম ইয়াত চাওক দুটা আছে 9512 9512 দুটা আছে যেটো আমি কি কৰিম 9512 আমি কমন লৈ লম তাৰপিছত 876 মাইনাস 776 কমন লোৱাৰ পিছত থাকিলে তাৰপিছত এইখিনি মাইনাস কৰি দিয়ক কি থাকিব আপোনাৰ এইখিনি মাইনাস কৰিলে থাকিব 100 ঠিক আছে 876 আৰু 776 মানে 100 থাকে ইনটু 9512 তাৰপিছত ইনটু কৰি দিলে কি হয় ইনটু কৰি দিলে আপোনাৰ দুটা 0 লাগি যাব 9512 এইখিনি কৰিব হলে আপোনাৰ কি কৰিব লাগিব আপোনাৰ পেন এন্ড পেপাৰৰ দৰকাৰ নাই ডাইৰেক্ট আপুনি মাইন্ড ক্যালকুলেশন কৰিব পাৰে তো এইটো आंसर হৈ গল ঠিক আছে তো फ्रेंड्स আশা কৰিছো যিমানখিনি আলোচনা কৰিলো বুজি পালে যদি ভাল পায় এটা লাইক দিব আৰু নেক্সট পাৰ্টত আমি লৈ আহিম নেক্সট কোৱেশ্চনবোৰ ঠিক আছে তো আজিলৈ ইমানেই জয় আই অসম